কাৰ আছিলে প্ৰথম দিন চলে সেইটো লগাই দিছে দেই মানে পেৰেড মাৰি থাকোঁতে এই যুৱতীগৰাকীৰ টুপি মাটিত পৰি লেখাংকই ভৰিৰে গচকি যোৱা অলপ বেয়া দেখুৱাইছে বাবে টুপিটো উঠাই সন্মানীয় টুপি নিজ হাতেৰে উঠাই যুৱতীগৰাকীৰ মূৰত তুলি দিলোঁ সেইটো লগাই দিছে দেই আৰু এইসকল ছাত্ৰ ছাত্ৰী ফুল এনজয় কৰিছে এওঁলোক হৈছে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ আজি পেৰেডত প্ৰথম পুৰস্কাৰ এওঁলোকে পোৱাৰ পাছত এনেদৰে আনন্দত আত্মহাৰা হৈ পৰিছে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ লংকা মহাবিদ্যালয় মাৰ্কাছ সিনিয়ৰ সেকেন্ডাৰী স্কুল হোজাই तृतीय पुरस्कार मार्काज एकाडेमी है ना यस सर मार्काज एकाडेमी कुचकबाजत शंकरदेव नगरत चाওক तृतीय पुरस्कार लाभ करी एकेलगे বড়ো কছাৰী তেওঁলোকে আজি পাৰ্টিচিপেট কৰিছে শংকৰনগৰ দেখুৱাইছোঁ মই হোজাই ডিষ্ট্ৰিক্টৰ এই ঠাইত অনুষ্ঠিত কৰা হয় প্ৰতি বছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস এইবাৰ দেখা গৈছে গণৰাজ্য দিৱসত যথেষ্ট মানুহ আৰু এয়া শংকৰদেৱ নগৰ হোজাই জিলা প্ৰশাসনে ইয়াতে এইবাৰো গণৰাজ্য দিৱস অনুষ্ঠিত কৰাত যথেষ্ট মানুহ হৈছে এইবাৰো ইয়াতে বহি থকা সন্মানীয় অতিথিসকল হৈছে হোজাই জিলা প্ৰশাসনৰ দ্বাৰা আমন্ত্ৰিত অতিথি লগত ডিচি ছাৰ এডিশ্যনেল এছপি ছাৰ আৰু ইফালে বীৰ শ্বহীদ পৰিয়ালৰ লোকসকল আৰু প্ৰতি বছৰৰ দৰে এইবাৰো দেখা গৈছে এটা সুন্দৰ পৰিৱেশ সুন্দৰ দৃশ্য এই মোৰ সন্মুখত চাওক মহিলা আৰু শিশু বিভাগে এই প্ৰদৰ্শন তেওঁলোকে ইয়াতে প্ৰদৰ্শন কৰিছে অতি সুন্দৰ জাক জমকতাৰে তেওঁলোকে এই দৃশ্য তেওঁলোকে ইয়াতে প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে এয়া পিছফালে আহিছে শিক্ষাৰ অধিকাৰ আৰু ইয়াৰ পিছতে আগবাঢ়ি আহিছে আয়ুষ্মান ভাৰত মেডামে পঢ়াই আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান এয়া মই দেখুৱাইছোঁ আৰু ইয়াৰ পিছতে আমি আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হোজাই জিলা প্ৰশাসনৰ পৰা প্ৰদান কৰা আৰু ইয়াৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিলৈ দৈনিক বিচাৰিছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পিছফালে আপোনালোকে দেখা পাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগ দেখুৱাইছোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগ জল জীৱন মিছন আৰু ইয়াৰ পিছতে পানী ওলাইছে ন অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পানী ওলাই আছে না যিসমূহ পথ নিৰ্দেশনা সেই পথ নিৰ্দেশনা মানি চলাৰ উদ্দেশ্যে এক বিশেষ সজাগতামূলক অৱলম্বন মাজেৰে আগবঢ়োৱা হৈছে আৰু ইয়াৰ জৰিয়তে পথ নিৰ্দেশনা আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতামূলক কাৰ্যালয় আহি আছে প্ৰদান কৰাৰ গ্ৰহণ কৰা হৈছে পৰিবহণ বিভাগৰ এই বিশেষ সমগ্ৰ দেশৰ লগতে আজি শংকৰদেৱ নগৰতো উদযাপন কৰা হৈছে জিলা ভিত্তিক গণৰাজ্য দিৱস নাচিছে এইবাৰ আৰু এনেদৰে দেখা গৈছে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱস এয়া হৈছে হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত দিনজোৰা কাৰ্যসূচীৰে এনেদৰে অনুষ্ঠিত কৰিছে আৰু এওঁলোক হৈছে হোজাই জিলা প্ৰশাসনৰ আমন্ত্ৰিত অতিথি তেওঁলোক হৈছে আমন্ত্ৰিত অতিথি চাই লওক যথেষ্টগৰাকী আমন্ত্ৰিত অতিথি শংকৰনগৰত এনেদৰে দেখা গৈছে আৰু এওঁলোক চাই লওক ফ্ৰীডম ফাইটাৰ ফেমিলি যিসকল শ্বহীদ হৈ গৈছে দেশৰ বাবে যুদ্ধ কৰি আত্মবলিদান দিছে এই ফেমিলিক আজি শংকৰনগৰত জিলা প্ৰশাসনে আমন্ত্ৰণ কৰি আনি তেওঁলোকক সন্মান যাচিছে মানপত্ৰ এওঁলোকৰ হাতত তুলি দিছে আৰু দেশৰ লগতে হোজাইত এনেদৰেই দেখা গৈছে
এইবাৰৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন আৰু বাৰে বৰণীয়া বিভিন্ন প্ৰদৰ্শনমূলক অনুষ্ঠান হোজাইৰ কাছাৰী ময়দানত বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ লোকে একেলগে প্ৰদৰ্শন কৰি এক জাক-জমকতা আৰু যিসকলে বঁটা পাইছে তেওঁলোকে যথেষ্ট নাচি ভাগি আনন্দত আত্মহাৰা হৈ পৰিছিলে। আৰু হোজাইৰ শংকৰদেৱ নগৰত এইবাৰৰ পতাকা উত্তোলন কৰিছে হোজাইৰ যিগৰাকী DC লাচিত কুমাৰ ছাৰে এইবাৰৰ পতাকা উত্তোলন কৰা পৰিলক্ষিত হৈছে।